কংগ্ৰেছৰ ঘৰত দালি নিহিজে বিজেপি ঘৰত হিজে মামাই দিয়া 170 টকীয়া দালি খাই কি যে মজা লাগে ইনশাল্লাহ ৰে মই কি কম মোৰ মনৰ কথাটোকে কলি কবিতাৰ আকাৰে ও স্যার গোটেই অসম হুলস্থুল মামাই দিয়া দালখিনি কাবা ঘৰত হিজিছে কাবা ঘৰত নাই হিজা এতিয়া যদি আপুনি কা ঘৰত হিজিছে কা ঘৰত হিজা নাই তাৰ লিষ্টখন উলিয়াবলৈ যায় তেতিয়া আপুনি গম পাব বিজেপি ঘৰত হিজিছে কংগ্ৰেছৰ ঘৰত হিজা নাই আমাৰ নহয় গাইজ অসমৰ ছচিয়েল মিডিয়াৰ সমালোচনা অসমৰ ৰাইজৰ দাবী অসমৰ ৰাইজৰ প্ৰশ্ন যি কি নহওক কাৰোবাৰ ঘৰত হিজিছে কাৰোবাৰ ঘৰত হিজা নাই সেইটো ক'বলৈ যোৱা নাই কিন্তু আমাৰ ফালে আৰু তেনেকুৱা কোনো ধৰণৰ অসুবিধা পোৱা নাইচোন আমাৰ ফালে ঠিকেই হিজিছে বুলি শুনাৰ পাছত আপুনি আকৌ ভাবি নলব আমি বিজেপি মানুহ গাইজ আমি কোনো কংগ্ৰেছো নহয় আমি বিজেপিও নহয় হিজিছে মানে হিজিছে দেই ঠিক কলি এইটো মানে ক্লিয়াৰিফিকেশ্যন দিয়াটো ভাল স্যাৰ ভাল বিষয়টোক লৈ লিখা কবিতাটো স্যাৰ এতিয়া মাতিব পাৰোনে বঢ়িয়া হ'ব দে আৰম্ভ কৰ ঠিক আছে স্যাৰ কবিতাৰ নামটো হৈছে মামাই দিয়া 170 টকীয়া দালি মানে দাইল ঐ কংগ্ৰেছৰ ঘৰত দালি নিহিজে বিজেপি ঘৰত হিজে মামাই দিয়া 170 টকীয়া দালি খাই কেনেকুৱা লাগে কিছুমানে কৈছে ঠিকে আছে দাইলৰ সোৱাদ 170 টকীয়া দালি নিমখ চেনিক লৈ চলিলে অনলাইন প্ৰতিবাদ মামাৰ নিমখীয়া চেনিৰ সোৱাদ মিঠা কিছুমান মানুহে দাবী কৰিলে দাইলবোৰ বহুত বেয়া 170 টকাত ফ্ৰীতে পাবা নিমখ দালি চেনি পেকেটত আকৌ গোটাই আছে মোদী চাহেব আৰু মামাৰ ছবি জয় অসমৰ চেনি জয় অসমৰ নিমখ জয় অসমৰ দালি ভাৰত মাতা কি জয় জয় অসম এই নিমখ দালি চেনি জয় হৈছে কি বুলি মাতিছে ৰাম এনে স্যাৰ কবিতাটো আপোনাৰ কেনেকুৱা লাগিছে কওকচোন কবিতা অৰুণোদয় কৃষ্টি লাগিছে ফাটাফাটি হয়নে স্যাৰ নকব স্যাৰ ভাত নাখালে লাগে মৰু ভাল পোৱাৰ বাবে স্যাৰ থেংক ইউ ইটছ ৱেলকাম এতিয়া আমি যাওঁ পৰৱৰ্তী প্ৰশ্নলে প্ৰশ্ন মানে স্যাৰ এটা প্ৰশ্ন ৰাইজৰ আছে আমি উত্তৰহে দিব লাগে প্ৰশ্ন কেনেকুৱা বা প্ৰশ্ন এজন ককাই দুৱা প্ৰশ্ন কৰিছে চাকৰি ব্যৱসায় নকৰাকে কেনেকৈ মাহেকত 1 পৰা 2 লাখ টকা উপাৰ্জন কৰিব পাৰি ব্যৱসায় ৰিলেটেড প্ৰশ্ন কি উত্তৰ দিবি দে তাকে ভাবি আছো স্যাৰ উত্তৰটো কেনেকে দিম বাওঁফালে দিনা যেনেকে তেনেকে হ'ব স্যাৰ তেনেজনী আপোনাৰ আশীৰ্বাদত ককাই দেউ আপোনাৰ প্ৰশ্নৰ উত্তৰটো আমি দিবলৈ ওলাইছো যদি আমি চাকৰি নকৰাকে ভাল ব্যৱসায় নকৰাকে মাহেকত 1 লাখ টকা উপাৰ্জন কৰিব লাগে তেন্তে আমি কৰিব লাগিব এটা কৰ্ম আৰু গাইস কৰ্মটোৰ নাম হৈছে ছাগলী চুৰ What is this? ছাগলী চোৰ হয় স্যাৰ নহলে উপায় নাই আপুনি মাহেকত 15 দিন কাম কৰক বাস 1 লাখ টকা পাৰিব কৰিবলৈ উপাৰ্জন প্ৰথমতে এখন গাঁৱত সোমাই যাব ছাগলী যিখন গাঁৱত বেছিকে আছে আপুনি এক দিনত এটা ছাগলীহে চুৰ কৰিব 15 দিনত 15টা কৰিব 30 দিনত কিন্তু 30টা নকৰিব প্ৰতিদিনে চুৰ কৰিলে আপুনি ধৰা পৰি যাব পাৰে পাৰিলে আপুনি একেখন গাঁৱৰ পৰা মাহেকত 30টা ছাগলী চুৰ নকৰিব 4-5খন মান গাঁৱত টাৰ্গেট লওক 15 দিনত 15টা ছাগলী এটা ছাগলী 7,000কে পালেও আপুনি 15টা ছাগলীত পাইছে 1,05,000 টকা কি বুদ্ধি এনেকুৱা ষ্টুডেণ্ট ক'ত পায় আপোনাৰ স্কুলতে পায় স্যাৰ দেখকে ময়েই প্ৰমাণ নাক কাণ কাটিবি ল'ৰা তহঁতি নাক কাণ কাটিবি স্কুলৰ চুৰৰ বুদ্ধি দিছ স্যাৰ আমি ধেমালিকেহে দিছো ইহঁতক 4 লাখ টকা উপাৰ্জন কৰা
যাব বাৰু গাইজ তুমি যদি এই কামটো কষ্ট হৈছে নিচিনা লাগিছে তেন্তে তুমি মাহেকত মাত্ৰ এটা বা দুটা বস্তু চুৰ কৰিব লাগে তাৰ পাছত তুমি উপাৰ্জন কৰিব পাৰিবা লাখ টকা এবাৰতে আকৌ চুৰ অ মাই ড কি কম নহলে ছাৰ এইকেইটা কি বুদ্ধি দিব তাকেও পিতাই উপায় নাই উত্তৰ দিব লাগিব না ঠিক আছে ছাৰ পাছত যিকোনো ক'ব আমি বুদ্ধিটো দি লওঁ দে হ'ব মাৰ জলদি যদি তুমি ছাগলী দিনে দিনে চুৰ কৰিবলৈ টান পোৱা তেন্তে ছাগলীতকৈ অকণমান ওপৰ খাবলৈ যাবা সেই বস্তুটো আকৌ ছাগলীৰ নিচিনা চাৰি ঠেঙীয়াই হয় নামটো হৈছে গৰু ই এবাৰ গৰুত পালেগে অসমীয়া ভাষাত এষাৰ কথা আছে গৰু নেবাই হাল হোৱাতকৈ নোহোৱাই ভাল আপুনি পথাৰত যাব টাৰ্গেট ল'ব ৩-৪ দিনমান এটা ষ্ট্ৰেটেজি বনাব কেনেকৈ গৰু এহাল উঠাব পাৰি ৪-৫ দিন জুপিব চান্স পাই মাৰি দিব গাজাক এহাল গৰুত আপুনি নাই কমেও ৫০ৰ পৰা ৬০,০০০ পাব মাহেকত দুহাল টাৰ্গেট লওক বছ আপোনাৰ সাকসেস হৈ গৈছে আপোনাৰ ষ্ট্ৰেটেজি কামত দিছে আপোনাৰ টাৰ্গেট হ'ব কমপ্লিট যাক ক'ব সাকসেস কি বুলি মই কওঁ ১০০ গৰু মাৰিলে বাঘৰো মৰণ অৱশেষত গৈ তুমি খাব পাৰা গৰু পিটন নহলে যাব লাগিব জেল গতিকে তুমিয়ে জানা ছাগলী চুৰ কৰা নে গৰু চুৰ কৰা নে জেলত সোমোৱা বাকিখিনি জিঅলা গতিকে পাছা আমি মাত্ৰ ষ্ট্ৰেটেজিটোহে বনাই দিছো আৰু যোনে যেনেকে কৰে মাৰ খালে খাব গৰু পিটন খালে খাব জেলত জালে যাব হেৰাছা ঐ পিতাইহঁত লাষ্টত গৈ কোনে ফচিবগে তহঁতেহে ফচিবি কেনেকুৱা লাগিব ও তেৰি হত হৈ ইহত কিটাহে কৈছিলে ও ইহত কিটা ফচিবগে চা ভাল লাগিব কিন্তু ভাল লাগে আমি ফচিম ইহতে পাব মজা বাৰু গাইস আমি কলো কিন্তু এটো এপ্লাই নকৰিব এপ্লাই কৰাটো বাৰু ইমান সহজ নহয় দে ইটস ওকে বাৰু ঠিক আছে এইবোৰ বাৰু ইহতে এনে ধেমালি কৰিলে যি কি নহওক আপোনালোকে এইবিলাক নকৰিব চুৰটো কৰিব নেপায় পইচা ডাঙৰ নহয় চুৰ কেতিয়াও কৰিব নেপায় হ'ব ছাৰ বাৰু আজি আৰম্ভণিটো কোনো গান চান নহল দে তেনে ভাল লাগিল দে ক্লাছটো কৰি দে কবিতাটোকে আকৌবাৰ মাতি দে তাৰপিছত আমি ছুটি লওঁ হ'ব ঐ কংগ্ৰেছৰ ঘৰত দালি নিহিজে বিজেপি ঘৰত হিজে মামাই দিয়া ১৭০ টকীয়া দালি খাই কেনেকুৱা লাগে কিছুমানে কৈছে ঠিকে আছে দাইলৰ সোৱাদ ১৭০ টকীয়া দালি নিমখ চেনিক লৈ চলিলে অনলাইন প্ৰতিবাদ মামাৰ নিমখ নিমখীয়া চেনিৰ সোৱাদ মিঠা কিছুমান মানুহে দাবী কৰিলে দাইলবোৰ বহুত বেয়া ১৭০